টেলিভিছনৰ মিড ডে নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ প্ৰথমে চাওঁহক আজি বাতৰিৰ শিৰোনাম টাটা গ্ৰুপৰ দ্বাৰা ২৭,০০০ কোটি টকাৰ বৃহৎ বিনিয়োগ জাগিৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদত বিজেপিৰ ডিজিটেল ইণ্ডিয়া আৰু জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পালন নকৰাত অসন্তুষ্ট চাহ শ্ৰমিক অসমীয়াৰ স্বাভিমানী ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতিত লখিমপুৰৰ লালুকৰ গণভৱনৰ বাকৰিত বিহুৰ আখৰা এতিয়া বিতং বাতৰি পদূলিৰ মুখত আহি পালেহি হেঁপাহৰ ৰঙালী বিহুটি বিহু সুৰক্ষা সমিতি অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লালুক আঞ্চলিক সমিতিৰ লালুক লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ ব্যৱস্থাপনাত লালুক গণভৱনৰ বাকৰিত ২০ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈকে বিহু নাচ বিহুনাম আৰু ঢোল বাদনৰ আখৰা কৰা হ'ব পদূলিৰ মুখত আহি পালেহি হেঁপাহৰ ৰঙালী বিহুটি অসমীয়াৰ স্বাভিমান গৌৰৱ ৰঙালী বিহুটিক আদৰিবৰ বাবে চৌদিশে ঢোলৰ গুমগুমনি কঁকালত টঙালি বান্ধি ডেকাসকলে কোবাইছে ঢোল বজাইছে পেঁপা গাভৰুসকলেও মনৰ আপোনজনৰ লগত প্ৰেমৰ মাজেৰে বিহু জুৰি নাচিবৰ বাবে হৈছে সাজু লখিমপুৰৰ লালুকত দেখিব পোৱা গৈছে আজিৰ পৰা বিহু নাচ বিহুনাম আৰু ঢোল বাদনৰ আখৰা বিহু সুৰক্ষা সমিতি অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লালুক আঞ্চলিক সমিতিৰ লালুক লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ ব্যৱস্থাপনাত লালুক গণভৱনৰ বাকৰিত বিহুৰ আখৰা এই আখৰা ২০ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈকে আগবঢ়োৱা হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে আমি অসম বিহু সুৰক্ষা সমিতিৰ অন্তৰ্গত লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত আমাৰ লালুক আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ আঞ্চলিক সমিতিৰ লগতে লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ সহযোগত আমি এই বছৰত আজি ২০ মাৰ্চ ২০২৪ তাৰিখ ১৫ দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটি আখৰাৰ যি অনুষ্ঠান এই অনুষ্ঠানটি আজি শুভাৰম্ভ কৰিছোঁ আৰু ইয়াত কমেও ৪০-৫০ গৰাকী আজি প্ৰথম দিনটোতে উপস্থিত হৈছেহি আমাৰ প্ৰশিক্ষাৰ্থী হিচাপে আৰু তেখেতসকলৰ অভিভাৱকসকলৰ সৈতে গতিকে আমি যথেষ্ট সুখী হৈছোঁ যে যিহেতু আগন্তুক দিনত বিহু অপমংশ নোহোৱাকৈ বিহু সুৰক্ষা সমিতি অসমে লোৱা যি তত্বাৱধানত এই বিহু যাতে অপসংস্কৃতিলৈ ৰূপান্তৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতিটো চুকে কোণে আমাৰ বিহুৰ যি পৰিক্ৰমা আচল যি আমাৰ বিহুৰ থাকিবলগীয়া যিখিনি আমাৰ নীতি নিয়ম এই গোটেই এই সম্পৰ্কত আমি অভিজ্ঞপুষ্ট ব্যক্তিসকলৰ দ্বাৰা বিশেষকৈ আমাৰ ৩-৪ গৰাকী আমাৰ প্ৰশিক্ষক আহিছে আৰু ঢুলীয়ৰ ক্ষেত্ৰতো ঢুলীয়া তেনেকুৱা প্ৰশিক্ষক আমাৰ মাজত আমি মাতি আনিছোঁ আমি আটাইকেইগৰাকী সহযোগত এই অনুষ্ঠানটিয়ে জীপল হৈ উঠাৰ লগতে কণ ভৱিষ্যতে এই কণ আমাৰ শিশুসকলে নাচনী ঢুলীয়া এওঁলোকেও যাতে এক পথ হিচাপে বাছি লৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিম গতিকে অসমৰ বিহুৰ ওপৰত আমাৰ যিসকল বিশেষজ্ঞই আমাক যি দায়িত্ব বা আমাৰ অসমৰ জনসাধাৰণে আমাৰ যি দায়িত্ব অৰ্পণ কৰিছে যাতে বিহু অপমংশ নহ'বৰ কাৰণে বিহু বিজতৰীয়া নহ'বৰ কাৰণে গতিকে তাৰ কাৰণে লক্ষ্য ৰাখি অসম বিহু সুৰক্ষা সমিতি কেন্দ্ৰীয় সমিতি জিলা সমিতি আঞ্চলিক সমিতিসমূহে ইয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত যৎপূৰ্ণ চেষ্টা চলাইছে গতিকে মই আশা ৰাখিম যাতে আজি এই দিনটোত এই শুভ মুহূৰ্তত আপোনালোককো মই বিহুৰ আগতীয়াকৈ ওলগ জনাইছোঁ আৰু আমাক পুনৰ সহযোগিতা আগবঢ়াই থাকিবৰ কাৰণে মই ক'বলৈ এইখিনি ইমানতে সামৰণি মাৰিছোঁ ব্যুৰ' ৰিপৰ্ট AM টেলিভিজন চাহ বাগিচাত ডিজিটেল ইণ্ডিয়া আৰু জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপিয়ে অসন্তুষ্ট চাহ শ্ৰমিক টিংখাং সমষ্টিৰ ৰাজগড় চাহ বাগিচাৰ ATM গৃহ অৱস্থা এয়া চাহ বাগিচাত ডিজিটেল ইণ্ডিয়া আৰু জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপিয়ে অসন্তুষ্ট চাহ শ্ৰমিক গৃহ আছে কিন্তু মেচিন নাই টিংখাং সমষ্টিৰ ৰাজগড় চাহ বাগিচাৰ ATM গৃহৰ অৱস্থা এয়া ৰাজ্যৰ একাংশ চাহ বাগিচাত ই এক সুলভ দৃশ্য একাংশ চাহ বাগিচাত ATM গৃহ স্থাপন নকৰিলে অৰ্থাৎ ডিজিটেল লেনদেনৰ কোনো ব্যৱস্থা নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰমিকৰ সুবিধাৰ বাবে বাগিচাই ATMৰ সেৱা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল কিন্তু বেছি সংখ্যক চাহ বাগিচাতে ATM স্থাপন কৰা নহল এক প্ৰকাৰৰ ভেকু ভাওনাত পৰিণত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ শ্লোগান
সেয়েহে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চাহ শ্ৰমিকসকলে। ইফালে আদিবাসীসকলক জনজাতিকৰণৰ বিষয়টোৰ বঞ্চনা কৰাৰ অভিযোগ। সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিব এইসকল চাহ শ্ৰমিকে। বিজেপি চৰকাৰখনে যোৱা আগত লোকসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে চাহ বাগিচা অঞ্চলত তেওঁলোকে উন্নয়নৰ কথা কৈছিল, যে ডিজিটেল ইণ্ডিয়াৰ কথা। কিন্তু ডিজিটেল ইণ্ডিয়াৰ কথা যিটো ক'লে আমি মানি তেওঁলোকক উঠি পৰি লাগি বিজেপি চৰকাৰ গঠন কৰাত আমাৰ আদিবাসী তথা চাহ শ্ৰমিক ৰাইজে সহায় কৰিলে। কিন্তু আমি উন্নয়নৰ নামত যি ডিজিটেল ইণ্ডিয়াৰ বিষয়ে ক'লে, কিন্তু আজি বহুত বাগিচা টিংখাং সমষ্টিত 18খন বাগিচাত আমি ATM দেখা নাই। কেইবা 4-5খন বাগানত তেওঁলোকে ATM ব্যৱহাৰ কৰিছে দিছে, যেনেকৈ হ'ল যুক্তলি বাগিচাত আছে, নীলমণি বাগিচা আছে আৰু দিৰৈ বাগিচা কেইখনত মান তেওঁলোকে ATM আছে। কিন্তু আজি ৰাজৰ বাগানতো তেওঁলোকে ATM দিছে, কিন্তু মেচিনটো নাই, কেৱল অকল ঘৰটোহে বনাই তেওঁলোকে ফুল ঝাৰি মাৰি আছে। এতিয়া বহুত দূৰত এতিয়া টাউন আহিবৰ কাৰণে বহুত কষ্ট হয় তেওঁলোকে ৰাতিপুৱা 7টা যায়, 4টা বজাত ঘৰলৈ আহে, আৰু 4টা বজাত তেওঁলোকে যা যোগাৰ কৰি কেনেকৈ যাব তেওঁলোকে ATMলৈ ইমান দূৰ। এতিয়া 5 কিলোমিটাৰ 6 কিলোমিটাৰ তেওঁলোকে ATM না, কিছুমানৰ চাইকেলৰ সুবিধা আছে নে কিবা সুবিধা আছে। তেওঁলোকে যদি ওচৰত নিজৰ বাগানত যদি ATM থকা হ'লে তেওঁলোকে এইটো সন্মুখীন হ'ব লগা নহ'লহেঁতেন। অসমৰ আদিবাসীসকলক জনজাতিকৰণ মৰ্যাদা দিম, আৰু তেওঁলোকে সেই হিচাপত তেওঁলোকে এবাৰ কৈছিলে, মুখ্যমন্ত্ৰীয়েও আমাক কৈছিলে যে 99% তেওঁলোকে অলৰেডি যে জনজাতিকৰণটো আগবাঢ়িলে। কিন্তু 99% ক'ত গ'ল? আজি 5টা বছৰ 10টা বছৰ পাৰ হৈ গ'ল, কিন্তু জনজাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ আগ নাবাঢ়িলে। আৰু আমি জনজাতিকৰণৰ ক্ষেত্ৰত আমি আজি নতুনকৈ কথা কোৱা নহয়, এইটো আমাৰ অল ইণ্ডিয়া অভাৰত আদিবাসীসকলে ওৰাং মুণ্ডা চাওতাল খাৰিয়াকে ধৰি 36টা জনগোষ্ঠীয়ে, আমাৰ জাতি 37টা উপজাতিয়ে তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰায় ষ্টেটতে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা পাই আছে। কিন্তু অসমত তেওঁলোকে আমাক অকল ভুৱা প্ৰতিশ্ৰুতি, কিন্তু অকল প্ৰতিশ্ৰুতিৰ বাহিৰে তেওঁলোকে একো দিব পৰা নাই। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে টাটা নেতৃত্বৰ সৈতে আলোচনাত জাগিৰোডৰ ছেমিকণ্ডাক্টৰৰ চৌহদৰ ভিতৰত এক দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে। ইতিমধ্যে অসমৰ যুৱ প্ৰজন্মৰ 1500 প্ৰতিনিধিত্বকাৰীয়ে বেংগালুৰু আৰু ইয়াৰ আশে-পাশে টাটাৰ অধীনত থকা কেন্দ্ৰসমূহত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে টাটা নেতৃত্বৰ সৈতে আলোচনাৰ সময়ত জাগিৰোডৰ ছেমি কণ্ডাক্টৰ চৌহদৰ ভিতৰত এক দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে। এই কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্সৰ পাঠ্যক্ৰম আগবঢ়াই শক্তিশালী কৰাৰ লগতে তেওঁলোকক জাগিৰোড গোটত নিয়োগ সুৰক্ষিত কৰাত সহায় কৰিব। ইতিমধ্যে অসমৰ যুৱ প্ৰজন্মৰ 1500 প্ৰতিনিধিত্বকাৰীয়ে বেংগালুৰু আৰু ইয়াৰ আশে-পাশে টাটাৰ অধীনত থকা কেন্দ্ৰসমূহত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। 2025 চনত ছেমি কণ্ডাক্টৰ সুবিধা কাৰ্যকৰী হোৱাৰ পাছত তেওঁলোকক নেতৃত্বৰ স্থিতিত ৰাখিব। অসমত উদ্যোগীকৰণৰ দিশত এক ইতিহাস সৃষ্টি কৰা টাটা গ্ৰুপৰ দ্বাৰা 27,000 কোটি টকাৰ বৃহৎ বিনিয়োগে ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত অসমক এক সুকীয়া স্থান দিয়াৰ উপৰিও উত্তৰ পূব ভাৰতক অৰ্থনৈতিক দিশত বিশেষ মান্যতা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে। নিউজ ডেস্ক AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
বাতৰিৰ মাজলৈ শিৱসাগৰ জিলাৰ গেলেকীত ভূমাফিয়াৰ দপদপনি দিনে ৰাতিয়ে বৃহৎ কৰ ফাঁকিৰে কেৰেপ নকৰা একাংশ ব্যৱসায়ীয়ে চলাই নিয়া ৰমৰমীয়া ব্যৱসায়ীত জাঙুৰ খাই উঠিছে এতিয়া বীৰ লাচিত সেনা নাজিৰা মহকুমাৰ বিষয়ববীয়া শিৱসাগৰ জিলাৰ গেলেকীত ভূমাফিয়াৰ দপদপনি কৰ ফাঁকিৰে চলাই গৈছে ৰমৰমীয়া ব্যৱসায়ী দিনে ৰাতিয়ে বৃহৎ কৰ ফাঁকিৰে একাংশই চলাই গৈছে ব্যৱসায়ী নীৰৱ দৰ্শকৰ ভূমিকাত গেলেকী আৰু আঠখেল খণ্ড বন বিষয়াৰ কাৰ্যালয় কি ৰহস্য আছে যে ভূমাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিভাগে কিছুদিনৰ পূৰ্বে শিৱসাগৰ জিলাৰ আয়ুক্তই এই ভূমাফিয়াৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও সম্পত্তি দুগুণ হাৰত এই ভূমাফিয়াৰ দপদপনি চলিছে গেলেকীৰ বিভিন্ন অঞ্চলত অবাধ হাৰত মাটি খান্দি বিক্ৰী কৰি এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ভূমাফিয়াই অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শেহতীয়াকৈ বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলিছে যদিও এই সমূহলৈ কেৰেপ নকৰে ভূমাফিয়াই এই বিষয়ক লৈ জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনা নাজিৰা মহকুমাৰ বিষয়ববীয়া এতিয়া জিলাৰ প্ৰশাসনে গেলেকী আৰু আঠখেলৰ বিভিন্ন ঠাইত চলি অহা এই ভূমাফিয়াৰ বিৰুদ্ধে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় গেলেকী আৰু আঠখেল যি বন বিষয়া সংমণ্ডলৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ অধীনত যিসমূহ অঞ্চল আছে সেই অঞ্চলত অগাধ হাৰত যি ভূখনন চলিছে এই সন্দৰ্ভত আমি যেতিয়া নেকি আমি বন বিষয়া কাৰ্যালয়ৰ যি মোক বিষয়া আছে তেওঁৰ লগত যেতিয়া আমি কথা পাতোঁ তেওঁলোকে কয় যে হ'ব আমি চাই দিম তেওঁলোকে আমি হেৰি কৰিব নোৱাৰে কিন্তু তেওঁলোকে এই বন্ধ কৰিব চাৰি কিন্তু তেওঁলোকে কৰে কি এই ভূমাফিয়াসকলৰ গোপন মিতিশালী কৰি পিনে তেওঁলোকে হেৰি গোপন বুজাবুজি কৰি পিনে তেওঁলোকে সম্পূৰ্ণ মেনেজত চলি থকা মানে আমাৰ সন্দেহ হৈছে তেওঁলোকে থাকে নেকি নহ'লে আজি ইমান দিনৰ পৰা চলি আছে কিন্তু এই ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ মৌন হৈ কিয় ৰখি আছে চকুমুদা ভাও দি কিয় আছে তেওঁলোকে কি আমি দেখিবলৈ পোৱা মতে আঠখেল বন বিজ্ঞান সংমণ্ডলৰ অধীনত নপামবাউতি দেওপানী মিছাজন অঞ্চলত আমি দেখিবলৈ পাইছোঁ আৰু গেলেকী বন বিজ্ঞান সংমণ্ডলৰ অধীনত তেওঁলোকে হাতীপতি বামগাঁও আদি তেনেকৈ কৰি বিভিন্ন অঞ্চলত তেওঁলোকে ভূখনন চলাই আছে ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন বুধবাৰে 18 মাৰ্চৰ পৰা 20 মাৰ্চলৈ নতুন দিল্লীৰ ভাৰত মাণ্ডাপামত অনুষ্ঠিত হৈছে ষ্টাৰ্টআপ মহাকুম্ভ হাজাৰ হাজাৰ সম্ভাৱ্য উদ্যোগী বিনিয়োগকাৰী আৰু ব্যৱসায়ী দৰ্শনাৰ্থী উপস্থিত থাকে এই অনুষ্ঠানত বুধবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টাৰ্টআপ মহাকুম্ভ ইভেণ্টত ভাষণ দিয়ে য'ত হাজাৰ হাজাৰ সম্ভাৱ্য উদ্যোগী বিনিয়োগকাৰী আৰু ব্যৱসায়িক দৰ্শনাৰ্থী উপস্থিত থাকে তেওঁৰ ভাষণৰ কেন্দ্ৰবিন্দু আছিল ডিপটেক এগ্ৰিটেক বায়োটেক মেডটেক আৰু AI দৰে উদীয়মান খণ্ডসমূহৰ বৃদ্ধিৰ বাবে চৰকাৰৰ পদক্ষেপ অহা 18 মাৰ্চৰ পৰা 20 মাৰ্চত নতুন দিল্লীৰ ভাৰত মাণ্ডাপামত অনুষ্ঠিত হৈছে ষ্টাৰ্টআপ মহাকুম্ভ ইয়াক উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ দ্বাৰা সমৰ্থিত এই অনুষ্ঠানত এতিয়ালৈকে আগশাৰী বিনিয়োগকাৰী উদ্ভাৱক আৰু উচ্চাকাংক্ষী উদ্যোগীসকলৰ অংশগ্ৰহণ আকৰ্ষণ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা 20,000ৰো অধিক ষ্টাৰ্টআপ 1,000ৰো অধিক বিনিয়োগকাৰী 100ৰো অধিক ইউনিকৰ্ণ 300টা ইনকিউবেটৰ আৰু এক্সেলেটৰ 3,000 প্ৰতিনিধি 3,000 ভৱিষ্যত উদ্যোগী আৰু 50ৰো অধিক ব্যৱসায়িক দৰ্শকক আতিথ্য প্ৰদান কৰা হৈছে নিউজ ডেস্ক AN টেলিভিজন দিনটোৰ শেষৰটো বাতৰি বুধবাৰে কনক্লেভৰ চতুৰ্থ সংস্কৰণত ৰাইজিং ভাৰত 2024ৰ দ্বিতীয়টো দিন ৰাইজিং ভাৰত সমিট 2024ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী অমৃত শাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনক্লেভৰ চতুৰ্থ সংস্কৰণ ৰাইজিং ভাৰত 2024ৰ বুধবাৰে দ্বিতীয়টো দিন এই সন্মিলনত ভৱিষ্যতৰ অপৰিসীম সম্ভাৱনাক স্বীকৃতি দিয়া হ'ব বছৰ বছৰ ধৰি ভাৰত বিশ্বব্যাপী প্ৰসাৰ আৰু প্ৰভাৱ থকা শক্তিশালী শক্তিলৈ ৰূপান্তৰ হৈছে প্ৰযুক্তিগত উদ্ভাৱনৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক নমনীয়তালৈকে ভাৰতৰ অৱদানে বিশ্বত এখোজ পেলাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই ৰূপান্তৰৰ নেতৃত্ব দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ৰাইজিং ভাৰত সমিট 2024ৰ দ্বিতীয় দিনা অংশগ্ৰহণ কৰি নয়া ভাৰত উভৰতা ভাৰত সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে ৰাইজিং ইণ্ডিয়া লিভিং ফৰ গ্লোবেল গুড শীৰ্ষক বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণেৰে অনুষ্ঠানৰ সামৰণি পৰে নিউজ ডেস্ক AN টেলিভিজন মিড ডে প্ৰাইমৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো নমস্কাৰ
আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263